পানীয়ে বিৰাই পেলাইছে। এতিয়া আমাৰ ডিমিলা নদী আৰু কালপানী নদীৰ মাজৰ যিখিনি মানুহ আছে সেইখিনি মানুহখিনি জুৰুলা জুৰুলা অৱস্থা হৈছে। এটা পানীৰে তাৰমানে নদীৰ পানীয়ে এটা মাথাউৰি ভাঙিছে, প্লাছ ৰাস্তা পদূলিবিলাক নাইকিয়া কৰি দিছে। পানী এনেকুৱা জুৰুলা অৱস্থা হৈছে। ঘৰৰ মানুহ ওলাব পৰা নাই, কিছুমান ঠাইত তেনেকুৱা ৰান্ধি বাঢ়ি খাবলৈ পৰা নাই পানীৰ ইটোৰ কাৰণে, অৱস্থাটোৰ কাৰণে। ল'ৰা ছোৱালী স্কুলত যাবই পৰা নাই, গাড়ী চাড়ীৰ সুবিধা নাই তেনেকুৱা। আৰু কালি পৰীক্ষাও আছে বুলি কৈছে, কিন্তু পৰীক্ষাটো হয় নহয় সেইটো আমাৰ ডিপাৰ্টমেণ্টে কি কৰে, এইটো স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টে সেইটো তেওঁলোকে জানিব। আৰু ল'ৰা ছোৱালী আহিব পাৰে নে নোৱাৰে সেইটো ক'ব নোৱাৰিম সেইটো কথা। সেইটো এতিয়া হয়, পুখুৰীসমূহ ভৰিছে, পুখুৰীৰ মাছবিলাক চব ওলাই গৈছে আৰু তাতে কোনো মাছ নাই আৰু তাৰমানে বহুত বুজি পাইছোঁ তাৰমানে। এতিয়া ৰাস্তাসমূহ ঘূৰাই পেলাইছে। ৰাস্তা এতিয়া নিজে দেখিছে, এতিয়া ওচৰতে এইটো ৰাস্তা আছে, যে গাড়ী অহাৰ কোনো সুবিধা নাই, আহিব নোৱাৰে মানুহবিলাক, এনেকুৱা অৱস্থা হৈছে। আৰু কিমানখন গাঁও ইয়াতে গাঁও হৈছে 4-5খনমান গাঁও জুৰুলা জুৰুলা অৱস্থাত আছে বৰ্তমান। এতিয়া আমি কৈছোঁ এতিয়া এইখিনি হুছেইন চুবুৰী 1 নম্বৰ 2 নম্বৰ, মুছলিম চুবা, হিন্দু চুবা, তাৰপিছত খুটিগান আছে ইয়াতে, আৰু ইফালে ভেৰুৱা আছে, আৰু ইফালে আমাৰ শান্তিপুখুৰী আছে, ৰাজঘাট আছে। এনেই মানে গোটেইখিনি আৰু অৱস্থা তেনেকুৱা নাইকিয়া হৈ আছে অৱস্থা। প্ৰতি বছৰে হয়, হ'লেও কিছুমান কেতিয়াবা কম হয়, কেতিয়াবা বেছি, কিন্তু এইবাৰ অলপ বেছি পাইছোঁ আমি যদি দেখিছোঁ। হয়, পানী বাঢ়ি আছে, এতিয়া অলপ পানী বাঢ়ি আছে। এই আমাৰ সেইখিনি মিলনপুৰ শান্তিপুখুৰী, আমাৰ এইখিনি হুছেইন চুবুৰী। আমি এনেই পানী থাকিব নোৱাৰি ওলাই আছোঁ। পানী কেতিয়াবা বাঢ়িছে? পানী কালিৰ পৰা হৈছে। আপোনাৰ ঘৰত উঠিছে? হয়, হেৰিলৈ গৈছে পানী প্ৰত্যেকবাৰে। আমি তেওঁ কেওফালে দেখা মিছা কোৱা নাই, কেওফালে মানে সাপ চাপ আহে, আমাৰ সাপ চাপ আহি সোমাওৱে, ঘৰৰ ভিতৰত সোমাব আহে। তাৰপিছত তাকে প্ৰত্যেকবাৰে আমি মিলাটোৰ সেইখিনি ৰাস্তাটো নায়েই। আমি যিখিনি জেগাত আছোঁ, আমাৰ পথাৰৰ মাজত তাৰমানে আমাৰ ঘৰখন, ৰাস্তা পদূলি নাই। এতিয়া আমি ৰাস্তা নাপাওঁৱেই, এই ওলাই আহিলে আমি ৰাস্তা পাওঁ। পানীৰ মাজত আছোঁ আমি। ইমান পানী, এই চলিটো স্কুলকে আনিব পৰা নাই, পানী স্কুলক আনিব পৰা নাই, অসুবিধা, চলি স্কুলত আনিব পৰা নাই আমি।